আৰু এইফালে আনিলো মই গাহৰি মাংস আৰু আজি গাহৰি মাংসটোৰ পৰা মানে বেলেগ বুলি নহয় আৰু গাহৰি মাংস আৰু হেৰি লগত বনাম কি বুলি কয় জংগলী পাতৰ লগত কেইটামান লেফাপু টেফাপু কিবা কিবি দি ধুনীয়াকৈ বনাম আজি বইল কৰি খাম গাহৰি আপোনালোকৰ কেনে লাগে জনাবচোন বইল কৰি খাই ভাল পায় নে নাপায় জনাব এইখিনি পাত বেছি নাই এইটো লেফাপু আৰু কিবা কিবি জংগলী পাতৰ লগত এইফালে মিক্সাৰ আছে এটা বেলেগ পাত আছে নৰসিংহ মচুন্দৰী কিবা কিবি আৰু বেলঙৰ কি কয় এইটো বেলঙনি নেকি এনেকুৱা বনাম আৰু তাৰপিছত অকণমান হেৰি দিম কি কয় গাজ টেঙা দিম এইফালে লৈছোঁ বেম্বু শ্বুট ফাৰ্মেণ্টেড বেম্বু শ্বুট চ' ইয়াৰ বহুত দিন হৈ গ'ল বেম্বু শ্বুটৰ লগত গাহৰি খোৱা নাই চ' আজি পটককৈ মনত পৰিলে আজি খাম এইফালে গাহৰি চাহৰি পূৰা হেৰি কৰি এইফালে মই দি ল'ম আপোনালোকে এনেকৈ খাই ভাল পায় নে নাই নাজানো মই কিন্তু বিৰাট ভাল পাওঁ এনেকৈ মানে বহুত ধৰণে বনাই খাওঁ আৰু তথাপিও মানে বইল কৰি খাই ভাল পাওঁ আৰু মজাটো বেলেগে হয় নহয় জানো এনেকৈ শুকানকৈ ফাৰ্ষ্টত হেৰি কৰি লওঁ দি লওঁ যিহেতু পানী এইখিনি শাকৰ পৰাই পানীটো ওলাব আমি যেতিয়া এনেকৈ বনাওঁ বিশেষকৈ আমি ইমান হালধি চালধি ইউজ নকৰোঁ কিন্তু জাষ্ট লোকেল যিটো নিজৰ মছলা যেনেকৈ আদা নহৰু আৰু কিবা কিবি পাতৰ মছলা বন মছলা এইবিলাকে দিয়া হয় বেছিকৈ আৰু নিমখ জলকীয়া যিটো ধুনীয়াকৈ দিলেই হ'ল চ' এয়া এনেকৈ দি লৈছোঁ দিয়াৰ পাছত ইয়াত নিমখ চিমখ যি লাগে চব আদা নহৰু কিবা কিবি চব দি দিম দেই আৰু নিমখ গুড়ি জলকীয়া আৰু মই এইফালে ফাৰ্মেণ্টেড বেম্বু শ্বুটটো দি দিলোঁ চ' এইখিনি অলপমান সিজাই লওঁ তাৰপিছতহে পিছত যেতিয়া অলপ ভালকৈ সিজিব তেতিয়া অকণমান পানী দি উতলাম এইফালে মোৰ বাগানত মান ধনিয়া আছে অলপ বেছিকৈ বুলি ক'ব লাগিব চ' ইয়াৰ পৰা মই ছিঙি লৈ যাওঁ এনেকৈ আৰু এইচব মানে বইল শাকতো দিম এয়া এই পানী দিয়া নাই মই নিজে পানী এই পাত শাকৰ হেৰি পানী তাৰপিছত এইফালে মই এইখিনিও দি দিওঁ এনে ধুই ল'লোঁ ধোৱাৰ পাছত এইটো ধুনীয়াকৈ ধুলোঁ তাৰপিছত এইখিনিও দি দিওঁ এইখিনি মিক্স হৈ যাওক ভালকৈ সিজি যাওক ইয়াত গোন্ধটো তেতিয়াই ভাল হ'ব তাৰপিছত ইয়াত দিব পাৰি অকণমান জালুক আৰু হেৰি বহুত দেৰি সিজোৱাৰ পাছত অকণমান পানী দিলোঁ পানী দি মেলি এতিয়া একদম ধুনীয়াকৈ উতলিব দিম এইফালে আছে আদা নহৰুৰ পেষ্ট চ' পেষ্ট নহয় পিচি থোৱা আৰু মিক্সাৰ চ' এইখিনি লগাই দিওঁ এইফালে চাওক বহুত মজাকৈ উতলি আছে এয়া ভিতৰতে আছে মাংস চাংসবোৰ বহুত ধুনীয়াকৈ জাবৰাবোৰ উতলি আছে এয়া মই যোৱাকালি অকণমান ৰাতিৰ দালি অকণমান বাচি আছিলে সেইখিনিও ইয়াত দি দিলোঁ মানে সেইটো কাৰণে অকণমান বগা হোৱা নাই ৰংটো যে মই কিন্তু হালধি দিয়া নাই দেই হালধি দিয়া নাই একেবাৰে বগা হোৱা নাই সেইকাৰণে অকণমান ডালৰ ৰংটো উঠিছে ইয়াত চ' অলপ দেৰি পাছত এইটো হৈ যাবই খাবলৈ আজি যিহেতু ইষ্টাৰ ছানডেও হয় সেইটো কাৰণে ভাবিলোঁ এইকেইদিন মানে 2-3 দিনমান মাছ মাংস তেনেকৈ খোৱা নাই আৰু সেয়াই নিৰামিষ চলি আছিলোঁ আজি ভালকৈ খাম বুলিয়ে ভাবিলোঁ আৰু চ' আপোনালোকেও এনেকৈ বনাই খাই নে নাখায় কমেণ্ট কৰি জনাব আৰু এনেকৈ বইল কৰি খাই ভাল পায় নে নাপায় সেইটো ক'ব দেই আৰু এইফালে মোৰ চব্জি একদম ৰেডি দেই এতিয়া মই গেছটো অফে কৰি দিওঁ আৰু ইয়া চব্জি পূৰা ৰেডি চ' এইফালে চব্জি এতিয়া খাওঁ আৰু দেই ৰাইচ